হেল্ল' নমস্কাৰ ফ্ৰেণ্ডছ। আজি আপোনালোকক সৰুকৈ ডিমৰ কাৰণে বা কণীৰ কাৰণে কুকুৰা পোৱালি কেনেকৈনো পোহে অকণমান থুলমূলকৈ দেখাম আপোনালোকক। এইজনী আমাৰ ছাগলীজনী, গৰুজনী। এইখন আমাৰ সৰু মিনি ফাৰ্মখন। এইখন আমাৰ ফাৰ্মৰ দৰজা। এইজনী আমাৰ মৰমৰ আইনী কুকুৰা। এইটো পাতলা হাঁহ বুলি কয়, মানে ৰাজহাঁহ। আমি পাতলা হাঁহ বুলি কওঁ। বহুত তেল ইয়াৰ। পুখুৰীত চৰি থাকোঁতে তেল বিৰিঙি যায়, নদীততো চৰিলে কথাই নাই। এইজনী আমাৰ কলিবতী, পোৱালিও লৈ আছে। এই দুজনী কুকুৰা আমাৰ এইটো ব্ৰিডিং চেণ্টাৰ বুলি কয় কুকুৰা পোৱালি। প্ৰথমতে আৰ আৰু সোণালী মুৰ্গী পোৱালি 200টা ডিমৰ কাৰণে টেষ্টিং কৰি চাওঁ বুলি ভাবিলোঁ। ভাবোঁতেই সিহঁতক কেয়াৰ লওঁতে কিন্তু মানিব লাগিব, কষ্ট আছে। ইয়াৰে আমি 200টা মুৰ্গী আনিছিলোঁ, আৰু সোণালী। তাৰ ভিতৰত এটা ডেথ হৈছে। তাক মানে আৰ চিউত ৰাখিলোঁ, কিন্তু ভেলিডেশ্যন নাইকিয়া কাৰণে তাক বচাব নোৱাৰিলোঁ। বহুত কষ্টত তাক বচাবলৈ চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। 200টাৰ ভিতৰত 199টা আছে বৰ্তমান। এয়া আমাৰ হৈছে 20 দিনমানে হৈছে। গ্ৰথ ধুনীয়া, ডাঙৰো হৈছে। ইয়াত 2টা লাইট দি পোহৰে উজ্বলাই ৰাখিছোঁ সিহঁতক, যাতে সিহঁত থাকিবলৈ ভাল পায়। এতিয়া সিহঁতক দানা কেনেকৈ দিছোঁ দেখাই দিছোঁ। এইটো আমাৰ খুদি বুলি কয়, মিলৰ কণটো। মানে খুদিটোৰ আমি মিলৰ পৰাই উঠাই লৈ আনিছোঁ, মানে মোনাতে আনিছোঁ বাৰু। এইটো মিহি মিহি একদম কণ। ইয়াৰ পাছত আমি এইটো দেখাই দিছোঁ, আপোনালোকে চাই লওক। একদম খুন্দি মিহি মিহি। ইয়াৰ ৰেট 25 rupees per kg। এয়া আমি টোটেল 5 kg মিক্স কৰিলোঁ দানা, মুৰ্গী দানা, আৰু 5 kg খুদি চাউল। এতিয়া মিক্স কৰি দানা বনাইছোঁ। এইটো কৰিলে গ্ৰ'থটো বেছি হয়। চাউলতো কিবা ফাইবাৰ বা কাৰ্বহাইড্ৰেট পাই যায়, আৰু দানাটোতো আছেই। এতিয়া মিলি মিক্সিং কৰি আমি দি আছোঁ। 30 দিনত আমাৰ ধুনীয়া গ্ৰ'থ আহিছে। এতিয়া দানা আমি ধুনীয়াকৈ মিক্সিং কৰি বনাই দিম। পূৰা খায়, পূৰা খাৱন দিয়ে, গ্ৰ'থটোও ভাল হয়। আমি তাৰ মাজতে ভেকচিন মাৰিব লাগে, কিবা মাৰিব লাগে, চব অ'কে হৈ আছে।